নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, শাস্ত্ৰ অনুসৰি এই মাহত আমাৰ কিছুমান কামে যেনেকৈ সৌভাগ্যৰ উদয় ঘটাব পাৰে, ঠিক তেনেকৈয়ে কিছুমান ভুল কামৰ ফলতো কিন্তু আমাৰ জীৱনলৈ দুৰ্ভাগ্যও নামি আহিব পাৰে। কাৰণ হিন্দু শাস্ত্ৰ অনুসৰি 4টা প্ৰধান মাহৰ ভিতৰত এই ভাদ মাহ অন্যতম। ইয়াৰ উপৰিও এই ভাদ মাহতেই জন্মাষ্টমী, ৰাধাষ্টমী, জোলন যাত্ৰা, ভাদ মাহৰ অমাৱস্যা যাক কৌশিকী অমাৱস্যা বুলিও কোৱা হয়, নাগপঞ্চমী, ৰাখী পূৰ্ণিমা, বিশ্বকৰ্মা পূজা আৰু অজা একাদশীৰ দৰে বহুতো মহান তিথি পালন কৰা হয়। সেইবাবেই এই মাহৰ গুৰুত্ব বহুত বেছি। এই কাৰণেই ভাদ মাহক সৌভাগ্যৰ মাহ বুলিও কোৱা হয়। প্ৰিয় দৰ্শকসকল, সেইবাবেই আমি কিছুমান কাম এই মাহত ভুলতেও কৰিব নালাগে। লগতে এই মাহত কিছুমান খাদ্য একেবাৰেই খাব নালাগে। আৰু এই মাহত কোনটো খাদ্য খালে আমাৰ জীৱন সৌভাগ্যৰে ভৰি উঠিব পাৰে, এই সকলো কথা আমি আজিৰ এই ভিডিঅ'টোত জানিম। প্ৰিয় দৰ্শকসকল, এই ভাদ মাহ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা-ৰাণীৰ জন্মৰ সৈতে জড়িত এক পবিত্ৰ মাহ। সেয়েহে এই মাহত যদি আপোনালোকৰ ঘৰত মা লক্ষ্মী বা ভগৱান বিষ্ণুৰ কৃপা লাভ হ'বলৈ ধৰে, তেন্তে আপোনালোকে নিশ্চয় কিছুমান বিশেষ সংকেত লাভ কৰিব। ইয়াৰ অৰ্থ হৈছে আপোনালোকৰ দুৰ্ভাগ্য আৰু দৰিদ্ৰতাৰ দিন শেষ হ'বলৈ ধৰিছে আৰু সৌভাগ্য তথা সুসময় আপোনালোকৰ জীৱনলৈ আহি আছে। প্ৰিয় দৰ্শকসকল, প্ৰতিজন মানুহেই বিচাৰে যে তেওঁৰ ঘৰখনত কোনো সমস্যা, কাজিয়া-পেচাল বা আৰ্থিক অসুবিধা নাথাকক। সেয়েহে আমি সুখ-শান্তিৰ দেৱী মা লক্ষ্মীৰ পূজা বা আৰাধনা কৰোঁ। কিন্তু মা লক্ষ্মীক সন্তুষ্ট কৰাটো ইমান সহজ কাম নহয়। মা লক্ষ্মী সহজে প্ৰসন্ন নহয়। কিন্তু যাৰ ওপৰত তেওঁ প্ৰসন্ন হয়, সেই ব্যক্তিয়ে জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহয়। মা লক্ষ্মীয়ে তেওঁৰ সঁচা ভক্তসকলৰ ওপৰত কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় কৃপা কৰে। আমাৰ ভক্তি আৰু আৰাধনাত প্ৰসন্ন হৈ তেওঁ আমাৰ ঘৰতো বিৰাজ কৰে। সেয়েহে আমাৰ ঘৰত মা লক্ষ্মীৰ প্ৰৱেশৰ পূৰ্বে তেওঁ আমাক কিছুমান বিশেষ সংকেত বাৰে বাৰে দিয়ে। শাস্ত্ৰ অনুসৰি এই সংকেতসমূহ কেৱল ভাগ্যৱান ব্যক্তিসকলেই লাভ কৰে। সেয়েহে যদি আপোনালোকে ইতিমধ্যে এই সংকেতসমূহ লাভ কৰিছে, তেন্তে আপোনালোকে নিশ্চয় বুজি পাব যে আপোনালোক কিমান ভাগ্যৱান। কাৰণ অতি সোনকালেই আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ কৃপা হ'বলৈ গৈ আছে। আপোনালোকৰ দুখৰ দিন শেষ হ'বলৈ গৈ আছে আৰু এতিয়া সুখৰ দিন আৰম্ভ হ'বলৈ গৈ আছে। অতি সোনকালেই আপোনালোকৰ জীৱনলৈ সৌভাগ্যৰ আগমন ঘটিব। কাৰণ মা লক্ষ্মীৰ কৃপা লাভ কৰিলে দুখীয়া মানুহেও ৰজালৈ পৰিণত হয়। সেয়েহে প্ৰিয় দৰ্শকসকল, যদি আপোনালোকে এই বিশেষ সংকেতসমূহ জানিব বিচাৰে, তেন্তে নিশ্চয়কৈ এই সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু ভিডিঅ'টিত এটা লাইক কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ আৰু জয় শ্ৰী কৃষ্ণ নিশ্চয় লিখিব। নম্বৰ 1, জেঠী। প্ৰিয় দৰ্শকসকল, যদি আপোনালোকে ঘৰত একে ঠাইতে 3টা জেঠী একেলগে দেখা পায়, তেন্তে ইয়াক ঘৰত মা লক্ষ্মীৰ আগমনৰ এক বিশেষ সংকেত বুলি গণ্য কৰা হয়। যদি আপোনালোকে এটা জেঠীক আন এটা জেঠীৰ পিছফালে গৈ থকা দেখা পায়, তেন্তে ইয়াক ঘৰৰ উন্নতিৰ সংকেত বুলি ধৰা হয়। আৰু যদি তুলসীৰ তলত আপোনালোকে জেঠী দেখা পায়, তেন্তে এইটোও এক শুভ সংকেত বুলি মানি লোৱা হয়। সেয়েহে কোনো বিশেষ দিনত যদি আপোনালোকে এনেদৰে জেঠী দেখা পায়, তেন্তে তাৰ ওপৰত চাউল আৰু সেন্দুৰ আগবঢ়াব পাৰে। এনে কৰিলে দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্যৰ আগমন ঘটে। নম্বৰ 2, ক'লা পিপৰা। জ্যোতিষশাস্ত্ৰ অনুসৰি ক'লা ৰঙৰ পিপৰাক মা লক্ষ্মীৰ সংকেত বুলি গণ্য কৰা হয়। সেয়েহে ঘৰত যদি হঠাৎ ক'লা ৰঙৰ পিপৰাবোৰে গোলাকাৰভাৱে ঘূৰি থকা দেখা যায়, তেন্তে ইয়াকো ঘৰত মা লক্ষ্মীৰ আগমনৰ সংকেত বুলি ধৰা হয়। সেয়েহে ক'লা ৰঙৰ পিপৰা দেখা পালে সেই পিপৰাক আটা বা চেনি খাবলৈ দিব একেবাৰেই নাপাহৰিব। এনে কৰিলে কিছুদিনৰ ভিতৰতে আপোনালোকৰ দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্যৰ আগমন ঘটিব। নম্বৰ 3, সপোন। প্ৰিয় দৰ্শকসকল, আমি সকলোৱে জানো যে সপোনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সংকেত লাভ কৰোঁ। সেয়েহে যদি আমাৰ ভাগ্যত ধন-সম্পত্তি লাভৰ যোগ থাকে, তেন্তে মা লক্ষ্মীয়ে সপোনৰ জৰিয়তেও আমাক কিছুমান সংকেত দিয়ে বুলি বিশ্বাস কৰা হয়। সেয়েহে যদি আপোনালোকে সপোনত বাৰে বাৰে ঝাৰু, ফেঁচা, সাপ,
ধন বা টকা পইচা আদি দেখা পায়, তেন্তে ইয়াক নিকট ভৱিষ্যতে আপোনালোকৰ ধন সম্পত্তি লাভৰ যোগ থকা বুলি গণ্য কৰা হয়। নম্বৰ 4, শংখৰ শব্দ। প্ৰিয় দৰ্শকসকল, যদি আপোনালোকে বাৰে বাৰে শংখৰ শব্দ শুনিবলৈ পায় অথবা আপোনালোকৰ এনে অনুভৱ হয় যে আশে-পাশে ক'ৰবাত বাৰে বাৰে শংখ বজোৱা হৈছে, তেন্তে ইয়াক মা লক্ষ্মীৰ কৃপাৰ এক শুভ সংকেত বুলি বিশ্বাস কৰা হয়। অতি সোনকালেই আপোনালোকৰ জীৱনৰ পৰা দুৰ্ভাগ্য আঁতৰি গৈ সৌভাগ্যৰ আগমন ঘটিব। সেয়েহে এই মাহত যদি আপোনালোকে এই সংকেতসমূহৰ কোনো এটা লাভ কৰিছে, তেন্তে আপোনালোক অতি ভাগ্যৱান। নম্বৰ 5, চৰাই। প্ৰিয় দৰ্শকসকল, কিছুমান চৰাই ঘৰৰ ওচৰলৈ অহা বা ঘৰত থাকিবলৈ লোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। সেয়েহে যদি এই মাহত আপোনালোকৰ ঘৰত কিছুমান চৰাই আহি বাহ সাজে, তেন্তে ইয়াক এক অতি শুভ সংকেত বুলি ধৰা হয়। বিশেষকৈ পাৰ চৰাই, ফেঁচা, ঘুগু আৰু ঘৰচিৰিকা আদি চৰাই ঘৰত বাহ সাজিলে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। সেয়েহে এই চৰাইবোৰে যদি আপোনালোকৰ ঘৰত বাহ সাজে, তেন্তে ভুলতেও এই সময়ত সিহঁতক খেদি নিদিব আৰু সম্ভৱ হ'লে সিহঁতক কিবা নহয় কিবা খাবলৈ দিব। এনে কৰিলে মা লক্ষ্মী আৰু ভগৱান কৃষ্ণৰ কৃপা সদায় আপোনালোকৰ ওপৰত বৰ্তি থাকিব। লগতে আপোনালোকে জীৱনত সফলতা লাভ কৰিব আৰু সকলো বাধা বিঘিনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শকসকল, এতিয়া আৰম্ভ হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা-ৰাণীৰ পবিত্ৰ ভাদ মাহ। কাৰণ এই মাহতেই ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা-ৰাণীৰ জন্ম হৈছিল। শাস্ত্ৰ অনুসৰি এই মাহত আমাৰ কিছুমান কামে যেনেকৈ সৌভাগ্যৰ উদয় ঘটাব পাৰে, তেনেকৈ কিছুমান ভুল কামৰ ফলত আমাৰ জীৱনলৈ দুৰ্ভাগ্যও নামি আহিব পাৰে। কাৰণ হিন্দু শাস্ত্ৰ অনুসৰি 4টা প্ৰধান মাহৰ ভিতৰত এই ভাদ মাহ অন্যতম। ইয়াৰ উপৰিও এই ভাদ মাহতেই জন্মাষ্টমী, ৰাধাষ্টমী, জোলন যাত্ৰা, ভাদ মাহৰ অমাৱস্যা যাক কৌশিকী অমাৱস্যা বুলিও কোৱা হয়, নাগপঞ্চমী, ৰাখী পূৰ্ণিমা, বিশ্বকৰ্মা পূজা আৰু অজা একাদশীৰ দৰে বহুতো মহান তিথি পালন কৰা হয়। এই মহান তিথিসমূহৰ বাবে ভাদ মাহৰ গুৰুত্ব বহুত বেছি। সেইবাবেই এই মাহক সৌভাগ্যৰ মাহ বুলিও কোৱা হয়। সেইবাবেই আমি কিছুমান কাম এই মাহত ভুলতেও কৰিব নালাগে। লগতে এই মাহত কিছুমান খাদ্য একেবাৰেই খাব নালাগে। আৰু এই মাহত কোনটো খাদ্য গ্ৰহণ কৰিলে আমাৰ জীৱন পৰম সৌভাগ্যৰে ভৰি উঠিব পাৰে, এই সকলো কথা আজিৰ এই ভিডিঅ'টোত জানিম। সেয়েহে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ একেবাৰেই নাপাহৰিব। আৰু ভিডিঅ'টিত এটা লাইক কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ আৰু জয় শ্ৰী কৃষ্ণ বুলি নিশ্চয় লিখিব। নম্বৰ 1, প্ৰিয় দৰ্শকসকল, ভাদ মাহক শূন্য মাহ বুলিও কোৱা হয়। সেয়েহে এই মাহত আমি কোনো ধৰণৰ মাংগলিক কাম একেবাৰেই কৰিব নালাগে। যেনে বিবাহ, উপনয়ন, গৃহপ্ৰৱেশ আৰু ব্ৰতদান আদিৰ দৰে মাংগলিক কাৰ্য এই মাহত একেবাৰেই কৰিব নালাগে। অৱশ্যে জন্মদিন, অন্নপ্ৰসন, পঞ্চামৃত, শ্ৰাদ্ধ, শণ, ৰূপ বা আন কোনো সামগ্ৰী ক্ৰয় কৰা, ব্যৱসায়-বাণিজ্য কৰা, ঘৰত তুলসীৰ তলত পূজা কৰা, ঘৰত সন্ধিয়া আৰতি কৰা আৰু অন্যান্য ধৰণৰ পূজা-অৰ্চনা আপোনালোকে এই মাহত কৰিব পাৰে। নম্বৰ 2, প্ৰিয় দৰ্শকসকল, যিহেতু এই মাহটো মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ মাহ বুলি বিশ্বাস কৰা হয়, সেয়েহে এই মাহৰ প্ৰতিটো বৃহস্পতিবাৰে আপোনালোকে তুলসী গুৰিত জল অৰ্পণ কৰিব। লগতে ঘৰত সন্ধিয়া দীপ জ্বলাব আৰু মা লক্ষ্মীৰ সন্মুখত লক্ষ্মী পাঁচালি পাঠ কৰিব। এনে কৰিলে মা লক্ষ্মী অত্যন্তই প্ৰসন্ন হয় আৰু সেই ঘৰখন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলে। নম্বৰ 3, প্ৰিয় দৰ্শকসকল, ইয়াৰ উপৰিও যিহেতু এই মাহটো মা লক্ষ্মীৰ মাহ বুলি বিশ্বাস কৰা হয়, সেয়েহে এই মাহত আপোনালোকে কাৰো পৰা ধন ধাৰলৈ নল'ব আৰু কাকো ধাৰ নিদিব। ঘৰৰ বাচন-বৰ্তনো এই মাহত আনক ব্যৱহাৰ কৰিবলৈ নিদিব। ইয়াৰ উপৰিও ঝাৰু, সৰিয়হৰ তেল, অলংকাৰ, মাছ, মাংস, পিঁয়াজ আৰু নহৰু আদি এই মাহত কাকো দান নকৰিব।
তাৰ পৰিৱৰ্তে এই মাহত আমি অধিককৈ ভগৱানৰ নাম স্মৰণ কৰা উচিত আৰু আনকো ভগৱানৰ নাম শুনোৱা উচিত। সম্ভৱ হ'লে এই মাহত আপোনালোকে কোনো এগৰাকী ব্যক্তিক এখন ভগৱদ গীতা দান কৰিব পাৰে। লগতে এই মাহত কোনো দুখীয়া দৰিদ্ৰ ব্যক্তি, পশু পক্ষী বা কোনো অসহায় মানুহক অন্নভোজন কৰাব পাৰে। প্ৰিয় দৰ্শকসকল, এনে কৰিলে আপোনাৰ জন্ম জন্মান্তৰৰ দুৰ্ভাগ্য ভগৱানে হৰণ কৰি লয়। নম্বৰ 4, প্ৰিয় দৰ্শকসকল, যিহেতু এই ভাদ মাহত ভগৱান শ্ৰী গণেশৰ জন্মতিথি পালন কৰা হয়, সেয়েহে এই মাহৰ প্ৰতিটো বুধবাৰে আপোনালোকে গণেশজীৰ প্ৰিয় লাড্ডু, প্ৰিয় ৰঙা ফুল আৰু দুবৰি বন পূজাত অৰ্পণ কৰিব পাৰে। এনে কৰিলে আমাৰ অৰ্থভাগ্যৰ দুৱাৰ মুকলি হয় আৰু জীৱনত ধন সম্পত্তি তথা সমৃদ্ধি বৃদ্ধি পায়। নম্বৰ 5, এই পবিত্ৰ মাহত আমাৰ আমিষ খাদ্য, পিঁয়াজ আৰু নহৰু যিমান পাৰি কমকৈ খোৱা উচিত। বিশেষকৈ এই মাহৰ যিবোৰ দিনক শুভ বুলি গণ্য কৰা হয়, সেই দিনবোৰত আমিষ খাদ্য, মদ্যপান, পিঁয়াজ আৰু নহৰু একেবাৰেই গ্ৰহণ নকৰিব। ইয়াৰ উপৰিও এই মাহত মূলা, বেঙেনা, অধিক তেল মছলাযুক্ত খাদ্য, বাহি খাদ্য, দৈ আৰু দৈৰ পৰা প্ৰস্তুত কৰা খাদ্য যিমান পাৰি কমকৈ খাব। তাৰ পৰিৱৰ্তে এই মাহত আপোনালোকে গাখীৰ, ঘিউ, মাখন, কালজিৰা, কলা তিল, নেমু আৰু মধুৰিআম আদি খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰিব পাৰে। আৰু এই মাহত গাখীৰ আৰু পানী ভালদৰে উতলাই খোৱা উচিত। কাৰণ এই সময়ছোৱাত বিভিন্ন জীৱাণুৰ বংশবৃদ্ধি হোৱাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ সৃষ্টি হ'ব পাৰে আৰু হজমৰ সমস্যাও হ'ব পাৰে। সেয়েহে এই মাহত শাক-পাচলি ভালদৰে ধুইহে খাব। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও বিশেষ গুৰুত্ব দিব। প্ৰিয় দৰ্শকসকল, 18খন পুৰাণৰ ভিতৰত গৰুড় পুৰাণত ভগৱানে উল্লেখ কৰিছে যে 7জন বিশেষ ব্যক্তিৰ ঘৰত কেতিয়াও অন্নভোজন কৰিব নালাগে, অন্যথা দুৰ্ভাগ্য আৰু ৰোগ ব্যাধিয়ে আমাৰ পিছ নেৰে। কাৰণ আমাৰ শৰীৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰভাৱ আমাৰ শৰীৰ আৰু মন দুয়োটাতেই পৰে। সেইবাবেই গৰুড় পুৰাণত কোৱা হৈছে যে যদি আমি সেই 7জন ব্যক্তিৰ ঘৰত খাদ্য গ্ৰহণ কৰোঁ, তেন্তে জীৱনত নৰক যন্ত্ৰণাৰ দৰে দুৰ্ভাগ্য ভোগ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক কোন কোন সেই 7জন ব্যক্তি। নম্বৰ 1, যিসকল লোকে কলা যাদু, তন্ত্ৰ মন্ত্ৰ বা ব্লেক মেজিক আদি অধিক কৰে, তেনে মানুহৰ ঘৰত ভুলতেও খাদ্য গ্ৰহণ নকৰিব। আনকি তেওঁলোকে যদি আপোনালোকক প্ৰসাদো দিয়ে, তথাপিও সেই প্ৰসাদ গ্ৰহণ নকৰিব, যদিহে আপোনালোকে সেই পূজাত নিজে উপস্থিত নাছিল বা নিজৰ চকুৰে পূজা হোৱা দেখা নাছিল। নম্বৰ 2, যি ঘৰত অকাল মৃত্যু হৈছে। যি ঘৰত শেহতীয়াকৈ কোনো কম বয়সীয়া ব্যক্তিৰ অকাল মৃত্যু হৈছে, তেনে ঘৰতো এই সময়ত খাদ্য গ্ৰহণ নকৰিব। বিশেষকৈ যদি সেই ঘৰত কোনো মহিলা বা অসুস্থ ব্যক্তি থাকে, তেন্তে সম্ভৱ হ'লে এই সময়ত তেওঁলোকক সহায় সহযোগিতা কৰিব। কাৰণ এনে কঠিন সময়ত সেই পৰিয়ালটোৰ লোকসকলক মানসিকভাৱে সাহস আৰু সহায়ৰ অতি প্ৰয়োজন হয়। নম্বৰ 3, চৰিত্ৰহীন নাৰীৰ ঘৰ। গৰুড় পুৰাণ অনুসৰি যিসকল নাৰীয়ে নিজৰ ইচ্ছাৰে অধৰ্মযুক্ত কাম কৰে, তেনে ব্যক্তিৰ ঘৰত ভুলতেও খাদ্য গ্ৰহণ কৰিব নালাগে। কাৰণ এনে ঘৰত খাদ্য গ্ৰহণ কৰিলে মানুহৰ মনত নেতিবাচক প্ৰভাৱ পৰে, যাৰ ফলত মানুহৰ পুণ্য ক্ষয় হয় আৰু সৌভাগ্যৰো নাশ ঘটে। নম্বৰ 4, আনক ঠগি ধন উপাৰ্জন কৰা ব্যক্তি। যিসকল লোকে আন মানুহক ঠগি বা প্ৰবঞ্চনা কৰি ধন উপাৰ্জন কৰে আৰু যি ধন আনৰ চকুৰ পানীৰ বিনিময়ত উপাৰ্জন কৰা হয়, সেই ধনে কেতিয়াও মানুহক প্ৰকৃত শান্তি দিব নোৱাৰে। এনে ধনৰ ফলত তেওঁলোকে এদিন নহয় এদিন নিজৰ পৰিয়াল বা সন্তানৰ পৰাও দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। সেয়েহে প্ৰিয় দৰ্শকসকল, এনে ঘৰত আনৰ দুখ কষ্ট আৰু অভিশাপৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰা হয়। গতিকে তেনে ঘৰৰ অন্ন গ্ৰহণ কৰিলে আমি কেৱল সেই অভিশাপ আৰু দুৰ্ভাগ্যকেই নিজৰ জীৱনলৈ লৈ আহোঁ। নম্বৰ 5, পৰনিন্দা কৰা ব্যক্তি। যিসকল ব্যক্তিয়ে সদায় আনৰ নিন্দা কৰে, তেনে মানুহৰ ঘৰতো ভুলতেও খাদ্য গ্ৰহণ নকৰিব। কাৰণ নিন্দা এনেকুৱা এটা বস্তু যিয়ে মানুহৰ সৌভাগ্য নষ্ট কৰি পেলায়। সেয়েহে এনে ঘৰত খাদ্য গ্ৰহণ কৰিলে মানুহৰ পুণ্য ক্ষয় হয় আৰু সৌভাগ্যৰো নাশ ঘটে। নম্বৰ 6,
সদায় আনক হিংসা কৰা আৰু খঙাল ব্যক্তি। যিসকল ব্যক্তিয়ে সদায় আনক হিংসা কৰে, অতি সোনকালে খং উঠি যায়, সৰু ডাঙৰৰ কোনো জ্ঞান নাৰাখে আৰু আনক অতি কঠোৰ কথা কৈ দিয়ে, তেনে মানুহৰ ঘৰতো আপোনালোকে খাদ্য গ্ৰহণ নকৰিব। কাৰণ আমি যি পৰিৱেশ আৰু যি সংকল্পৰে খাদ্য গ্ৰহণ কৰোঁ, তাৰ প্ৰভাৱ আমাৰ শৰীৰ আৰু মনৰ ওপৰত পৰে। সেইবাবেই লক্ষ্য কৰিব, যেতিয়া আমি কোনো মন্দিৰত প্ৰসাদ গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ মন, প্ৰাণ আৰু আত্মা যেন পবিত্ৰ হৈ পৰে। আনহাতে যেতিয়া আমি কোনো শ্ৰাদ্ধৰ ঘৰত খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ মন প্ৰাণ যেন গধুৰ হৈ পৰে। নম্বৰ ৭. যাৰ মাজত দয়া মমতা নাই। যিসকল ব্যক্তিৰ মাজত কৰোণা নাই, দয়া নাই, মায়া মমতা নাই আৰু যিসকলে পশুৰ দৰে আচৰণ কৰে তথা অপৰাধমূলক কামত জড়িত থাকে, তেনে মানুহৰ ঘৰতো আপোনালোকে কেতিয়াও খাদ্য গ্ৰহণ নকৰিব। সেয়েহে প্ৰিয় দৰ্শকসকল, এই ভুলবোৰ আপোনালোকে নিজেও নকৰিব আৰু এনে মানুহৰ ঘৰতো খাদ্য গ্ৰহণ নকৰিব। প্ৰিয় দৰ্শকসকল, যদি আপোনালোকৰ ঘৰৰ সন্মুখত বা ঘৰৰ আশে-পাশে নিজে নিজেই কিছুমান গছ-গছনি গজি উঠে, তেন্তে ইয়াক এক শুভ সংকেত বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে আপোনালোকৰ ঘৰত অতি সোনকালেই মা লক্ষ্মীৰ আগমন ঘটিব। এই গছবোৰে আমাৰ জীৱনলৈ সুসময় অহাৰ সংকেত দিয়ে। যি ঘৰত এই গছবোৰ নিজে নিজেই গজি উঠে, তাৰ অৰ্থ সেই ঘৰখনৰ পৰা দৰিদ্ৰতা দূৰ হ'বলৈ গৈ আছে। এই গছবোৰক আমাৰ শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। যি ঠাইত এই গছবোৰ গজি উঠে, সেই ঠাইৰ ওচৰৰ পৰিৱেশো শুদ্ধ আৰু ইতিবাচক কৰি তোলে। আনহাতে যি ঠাইত গছ-গছনি মৰহি যায় বা বাৰে বাৰে মৰি যায়, সেই ঠাইৰ পৰিৱেশ নেতিবাচক হৈ পৰে। সেয়েহে ঘৰত গছ-গছনি থকা অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনালোকে এই গছবোৰ নিজৰ ঘৰত ৰোপণ কৰে আৰু সেই গছবোৰ সদায় সুস্থ সবল হৈ থাকে, তেন্তে ইয়াৰ অৰ্থ আপোনালোকৰ ঘৰৰ আশে-পাশে ইতিবাচক শক্তিৰ উপস্থিতি আছে আৰু এইটোৱে প্ৰকাশ কৰে যে আপোনালোকৰ জীৱনলৈ অতি সোনকালেই ভাল সময় আহিবলৈ গৈ আছে। প্ৰিয় দৰ্শকসকল, এতিয়া জানো আহক সেই কোন কেইজোপা গছ। নম্বৰ ১. কলগছ। কলগছত ভগৱান বিষ্ণুৰ বাস বুলি বিশ্বাস কৰা হয়। এই গছ ঘৰত ৰোপণ কৰিলে সকলো দুখ দৰিদ্ৰতা দূৰ হয় আৰু আমাৰ দুৰ্ভাগ্যও নাশ হয় বুলি মানি লোৱা হয়। যদি বৃহস্পতিবাৰে এই গছৰ গুৰিত পানী অৰ্পণ কৰা হয়, তেন্তে মানুহৰ দুৰ্ভাগ্য দূৰ হয় আৰু ভগৱান বিষ্ণু অত্যন্ত প্ৰসন্ন হয়। সেইবাবে প্ৰায় প্ৰতিটো পূজা অৰ্চনাতে কলপাত বা কলগছ পূজাৰ কামত ব্যৱহাৰ কৰা হয়। কিন্তু যদি কলগছ নিজে নিজেই আপোনালোকৰ ঘৰত গজি উঠে, তেন্তে ইয়াক ভগৱান বিষ্ণুৰ আশীৰ্বাদ বুলি গণ্য কৰা হয়। যদি কোনো ব্যক্তি বহুদিন ধৰি অসুস্থ হৈ আছে বা কোনোবাই আৰ্থিক সমস্যাত ভুগি আছে, তেন্তে ইয়াৰ অৰ্থ তেওঁৰ সমস্যাৰ অতি সোনকালেই সমাধান হ'বলৈ গৈ আছে। নম্বৰ ২. তুলসী গছ। প্ৰিয় দৰ্শকসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুলসী গছ অত্যন্তই পবিত্ৰ। যি ঠাইত তুলসী গছ থাকে, সেই ঠাইত কোনো ধৰণৰ নেতিবাচক শক্তিয়ে বাস কৰিব নোৱাৰে। কাৰণ তুলসীত সাক্ষাৎ মা লক্ষ্মী আৰু নাৰায়ণৰ বাস বুলি বিশ্বাস কৰা হয়। প্ৰতিদিনেই তুলসী মাৰ পূজা অৰ্চনা কৰিলে সেই ব্যক্তিৰ সকলো দুৰ্ভাগ্য নাশ হয় আৰু তেওঁ বৈকুণ্ঠ ধাম লাভ কৰে। কিন্তু যদি তুলসী গছ নিজে নিজেই আপোনালোকৰ ঘৰত গজি উঠে, তেন্তে ইয়াক অতি শুভ সংকেত বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ ঘটিছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত আপোনালোকৰ দৰিদ্ৰতা দূৰ হ'ব আৰু চাকৰি অথবা ব্যৱসায়ত উন্নতি লাভ কৰিব। নম্বৰ ৩. অশোক গছ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত অশোক গছ থাকিলে দুখ দৰিদ্ৰতা দূৰ হয়। সেয়েহে এই গছ ঘৰত ৰোপণ কৰিব পাৰে। এই গছে আমাক জীৱনৰ বিভিন্ন ধৰণৰ শুভ আৰু অশুভ সংকেত প্ৰদান কৰে। যদি এই গছ আপোনালোকৰ ঘৰত নিজে নিজেই মৰহি যায় বা মৰি যায়, তেন্তে কোনোবাই আপোনালোকৰ ঘৰত বেয়া নজৰ দিছে বুলি বিশ্বাস কৰা হয়। কিন্তু যদি অশোক গছ নিজে নিজেই আপোনালোকৰ ঘৰত গজি উঠে, তেন্তে বুজিব যে আপোনালোকৰ জীৱনলৈ অতি সোনকালেই সুখৰ দিন আহিবলৈ গৈ আছে। নম্বৰ ৪. নিম গছ।
নিম গছ অত্যন্তই শুভ বুলি গণ্য কৰা হয়। এই গছে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰাত সহায় কৰে। সেয়েহে যদি নিম গছ নিজে নিজেই আপোনালোকৰ ঘৰত গজি উঠে, তেন্তে ইয়াকো আপোনালোকৰ জীৱনলৈ সুখ আৰু শুভ সময় অহাৰ এক সংকেত বুলি কোৱা হয়। নম্বৰ 5, আকন গছ। আকন গছ ভগৱান শিৱৰ অতি প্ৰিয়। সেয়েহে যদি এই গছ আপোনালোকৰ ঘৰত নিজে নিজেই গজি উঠে, তেন্তে ইয়াক মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ এক বিশেষ সংকেত বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব। আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট বক্সত শ্ৰদ্ধাৰে জয় শ্ৰী কৃষ্ণ বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।